হেল্ল' গাইজ, একেবাৰে ৱেবিঅ'ত নোসোমাম বুলি ভাবিছিলোঁ। পিছত বাধ্য হ'লোঁ নহয় মই সোমাবলৈ। ৱেবিঅ'ত সোমাবলৈ পিছত বাধ্য হৈ গ'লোঁ বে। মানে কথাটো হ'ল মানে মই আগতে বড়ো ভাষাত এটা ভিডিঅ' বনাইছিলোঁ। মই সোমালে যিকোনো কোম্পানী মানে চব উৰি যায় মানে। তো মই এতিয়া মানে অসমীয়াতে বনাম ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ ভালদৰে চাই যাওক শেষলৈকে। মানে কথাটো হ'ল মানে য'ত যাক ৱাই ক'তবা ৰাইজৰ কাম আছে তাতো ৱাই আৰু ক'তবা নামঘৰত যা তাতো ৱাই কাৰোবাৰ বিয়া আছে তাতো ৱাই কাৰোবাৰ মানে সকাম আছে তাতো ৱাই চবতে ৱাই মানে মোৰ আমনি হৈ গ'ল মানে দেই। পিছলৈ মানে ময়ো চালোঁ আৰু দেই, সিহঁতক অলপ শাস্তিটো দিব লাগিব বুলি মই নিজে মানে শাস্তি দিবলৈ কাৰণে অলপ পইচা খৰচা কৰিবলগীয়া হ'ল মোৰ দেই। মই 6,000 টকা দি পেলাই ৱাইবিঅ'ত জইন কৰিলোঁ 31 তাৰিখে, জুলাই 31 তাৰিখে। 31 তাৰিখে মানে সোমোৱাৰ লগে লগে হ'ল নহয়। সোমোৱাৰ লগে লগে মানে 1 তাৰিখৰ পৰা একদম ডাবল ট্ৰেডিং দিলে। একদম মই ভাবিলোঁ আৰু বাহ ভালে হৈছে। কিন্তু মই বেক চাইডটো মই ভাবি চালোঁ যে এইটো ভালেই হ'ব না বিঘ্নিয়ে হৈছে, তো ক'ৰ পৰা পইচা পাই এনেকুৱা দিব। ঠিক আছে, মই মনত এটা কামো মনত মানে এটা কথাও মানে মনত পৰিলোঁ যে যিবিলাক ব্যক্তিয়ে মানে ৱাইবিঅ'ত সোমাই পেলাই মানে বহুত ডাঙৰ সপোন দেখিছিলে, কিবা এটা কৰিম বুলি ভাবিছিলে, তেখেতসকলক মানে মই অলপ ড্ৰপ কৰি দিয়া হ'লোঁ। মই ভাবিছিলোঁ যে মই সোমালে তেনে হয় যে মই সোমালে যে ৱাই মৰিব বা কোনোবা কোম্পানীটো মই সোমালে মৰি যায় বাৰু দেই, তো পুৰা গেৰেণ্টি। কিন্তু আজিলৈকে ৱাই একো হোৱা নাই। ট্ৰেডিংটো দি আছে, কিবা এটা মেছেজ হ'লেও আহি আছে, কিন্তু উইড্ৰটো হোৱা নাই, প্ৰব্লেম হৈ আছে। তো মই ভাবিছোঁ সেইদিনৰ পৰাই মানে মোৰ ডাউট লাগি গ'ল যে মই সোমোৱাৰ লগে লগে কিবা এটা হ'ল নেকি। তো মই পিছত কি ভাবিলোঁ, যি হওক, যিবিলাকে ডাঙৰ মানুহ হ'লে হয়, যিবিলাকে পইচা টকাৰ মানে অভাৱ নাইকিয়া হ'লে হয়, তেখেতসকলে ডাঙৰ সপোন দেখিছিলে, ধৰক মানে গাড়ী কিনা, ঘৰ বনোৱা, কিবা কিবি বনোৱা সপোন দিছে। মোক ক্ষমা কৰি দিয়ক, মই আপোনালোকৰ যিখিনি সপোন আছিলে মই ড্ৰপ কৰি দিলোঁ। মই যদি ৱাই নোখোলে, কালি পৰহিৰ পৰা উইড্ৰ নহয়, তো মানে এইটো হ'ল মানে ড্ৰপ হৈ গ'ল। এইটো কাৰণে মই ক্ষমা খুজিম বাৰু আপোনালোকৰ সপোনটো মই ভংগ কৰি দিয়াৰ কাৰণে। তো মানে কথাটো হ'ল মানে মই ভাবিছিলোঁ যে মোৰ ওচৰতে মানে ঘৰৰ ওচৰতে মোক মাত দি যাব, বা বলেৰ'খনৰ মানে গ্লাছটো মানে শ্ল' মোশ্যনত নমাই পেলাই, দাদা কি কৰি আছা, সেই ধৰণেতো মাত দিলে হয়। মইতো আৰু পইচা নোহোৱা মানুহ, ঘৰত বাৰীতে কাম কৰি থাকিম। তো কোনোবা আহি পেলাই ক'ব, দাদা কেলে এইবিলাক কষ্ট কৰি আছা। কোনোবা স্কৰপিঅ' লৈ আহিব, শ্ল' মোশ্যনত গাড়ীখনৰ মানে গ্লাছটো খুলি পেলাই ক'ব, দাদা ভাত খালে না। এইবিলাকতে মানে মনত পৰি পেলাই মই মানে ভাবিলোঁ যে ৱাইবিঅ'টো সোমাই পেলাই অলপ কিবা এটা দিগদাৰ নলগালে মোৰ পিছলৈ মানে মোক এনেকুৱাই কৰিব বুলি মই মানে ৱাইবিঅ'ত সোমাই গ'লোঁ। তাৰপিছত কি হ'ল, এতিয়াতো আপোনালোকে চবেই গম পায় ৱাইবিঅ'ৰ মানে নিউজ বাতৰি চবতে মানে ফক ওলাই আছে। তো কথাটো হ'ল মানে বহুত কিবা কিবি। তো মোক মেছেজো কৰিছিলে, কোনোবা কমেণ্টো কৰিছিলে যে ৱাইবিঅ'ত সোমাই লওক দাদা। আৰু কিছুমানে কৰিছিলে ৱাইবিঅ' সোমাব নালাগে দাদা, আপুনি সোমালে আমাৰ ৱাইবিঅ' মানে গুচি যাব। তো মানে বিশেষকৈ মানে কথাটো হ'ল যে মই সোমোৱাৰ লগে লগে হ'ল নহয়, সঁচাকৈ হৈ গ'ল। তো মানে মই ভাবোঁ তেনেকুৱা ট্ৰেডিং কোম্পানীটো এতিয়া গাঁৱত মাৰ্কেট নিচিনা হৈ গৈছে, বহুত ট্ৰেডিং কোম্পানী আহি আছে। এতিয়া গাঁৱত চবেই ট্ৰেডিং কোম্পানীবিলাকত জইন হৈ আছে। কিন্তু মই ভাবোঁ কোনোবা যদি ট্ৰেডিং কোম্পানীত নতুন ট্ৰেডিং কোম্পানী যদি জইন হৈছে, তো উইড্ৰটো প্ৰথমত মানে যি ব্ৰকাৰ আছে তেখেতক কৈ দিয়ক যে ব্ৰকাৰক ক'লে হ'ল, কোনে জইন কৰাব আহিছে তাক ক'লে হ'ল, উইড্ৰটো কৰি চাওক, উইড্ৰ কৰি দেখুৱাওক, এই বুলিও জইন হ'ব পাৰে। কিন্তু মই আশা নকৰোঁ যে এইবিলাকৰ পৰা মই পইচা পাই পেলাই ইজি মানি টকা কমাই পেলাই মই ডাঙৰ সপোন দেখিম। এইটো বাস্তৱত কাৰো হৈ নুঠিব। মই তাকে কৈছোঁ আৰু যিসকলে
YBOত টকা কমাবলৈ মন গৈছিলে তেখেতসকলক কৈছোঁ মই জইন হোৱাৰ কাৰণে কিবা এটা হ'ল, কিবা এটা হ'বলৈ গ'ল। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰিব পাহৰিব নালাগে। মই শেষত পুনৰবাৰ লগ পাম বুলি চবকে বিদায় দিলোঁ। নমস্কাৰ।